এজন মহিলাৰ ঘৰত হাজবেণ্ড নাছিলে 11:30লৈকে তোমালোকে গোটৰ পইচা নিব পাৰা 11:30 বজাত নহয় 10টা এতিয়া 11:30 বাজিছে মানে কেইটালৈকে অফিচিয়েল সময় অফিচিয়েল কেইটা আপোনাৰ অফিচিয়েল সময়টো আমাৰ ক'ব গ'লে এতিয়া আমি ইয়াত মেনেজাৰ হয় আপুনি মেনেজাৰ সাহেব এইফালে হওক অলপ সেই পিছত আছে আৰু দুজন আপুনি কেইটাত আহিছিলে মই জাস্ট 5 মিনিট হৈছে 5 মিনিট হৈছে মই কিন্তু যিজন কালেক্টৰ তেওঁ 4টাৰ পৰা ৰাতি 11:30 মানে মোৰ মোবাইলৰ ঘৰত হাজবেণ্ড নাই মোৰ কথাটো শুনা মোৰ মোবাইলটো সুইচ অফ হৈছে মই তেখেতসকলৰ লগত একো কন্টেক্ট কৰিব নোৱাৰো মই খেৰুনি কৈছিলো তাৰমানে এপিনে বানপানী হোৱাৰ কাৰণে মই এই খাটগাঁৱৰ পৰা খেৰুনি হৈ ঘূৰি আহিছো মই কাৰণে দেৰি হৈ গৈছে আপুনি এটা কথা মোক বুজাওক 11:30টা ৰাতি কোনোবা গোটৰ পইচা লৈ মহিলাৰ ঘৰত স্বামী নথকা ঘৰত আহিব পাৰে অনুমতি আছে নি 11:30 লৈকে তো নাথাকে দেখে দাদাজনে এতিয়া 11:30 বাজিছে এতিয়াতো বাজি এতিয়া এই দাদাজনে মোক মাতিছে এখেতসকলক যাব দিয়া মই তেতিয়া খেৰুনিতে অনুমতি হেনেকৈ ঠিক আছে মানে কিমান সময়লৈ মানে আপোনালোকৰ কালেকচনৰ সময় কিমান সময়লৈ থাকে এইটো সময়টো গাইডলাইন হেতু কওক এইটো গাইডলাইন মতে তো আমাৰ এতিয়া মৰ্নিং 7টাৰ পৰা 7টালৈকে এনেকৈ সন্ধিয়া 7টালৈকে আপোনালোকৰ কাম সমাপ্ত 7টাৰ পিছত কি কৰিছে আমি নথকা মহিলাৰ ঘৰত কিয় আপোনালোকে আছে এটো কথা 11টালৈকে আমি থাকা নাই এতিয়া মাতিছে কাৰণেহে আমি আছো মাতিলো আপোনালোকে গাইডলাইনত নাই থাকিব নোৱাৰে আপোনালোকে কোনটো বেংকত কৰি আছে কওকচোন মই সেটিন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডত কৰি আছো নাম কি আপোনাৰ মোৰ নাম অনুজ বিশ্বাস আপুনি কি ডিপাৰ্টমেন্ট আছিলে কি কৈছে কি ডিপাৰ্টমেন্ট মানে বেংকৰ আপোনাৰ ডেজিগনেশন কি মোৰ ডেজিগনেশন ব্ৰাঞ্চ মেনেজাৰ আপুনি মেনেজাৰ হিচাপে কক 11:30 বজালৈকে আপোনাৰ নালাগে হেতু থাকিবলৈ কিন্তু ভুল হৈছে নাই ভুল হৈছে কিন্তু এতিয়া চাওক এতিয়া মোৰ তাৰ মানে তেখেতসকলৰ লগত কন্টেক্ট কৰিব পৰা নাই আপোনালোক ভুল হৈছে এটো থাকিব নালাগে মই যদি কন্টেক্ট কৰিব পাৰে তেখেতসকল আগতে তেতিয়া মোৰ যেতিয়া কন্টেক্ট কৰিছো তেতিয়া দাদাজনে কওতে মোক আহিব দিছে কাৰণ এখেতসকলক বহাই ৰাখিছে কৈছে স্যাৰ আহক তাৰ পিছত আপোনালোকে যাব কিন্তু ভুল হৈছে আপোনালোকৰ তো 10:30লৈকে তো এটো থাকিব নালাগে 11:30 বাজিছে ভুল হৈছে হেতু মোক মাতিছে কাৰণে নহলে তো আৰু আগতে গুছি গলে আপোনালোকক 4টাৰ পৰা ইয়াত আপোনালোকে আছে অলৰেডি আপোনাৰ যিজন কালেক্টৰ কাকাক পঠাইছিল আপুনি ইয়াত টকা কালেকচন কৰি মই প্ৰথমতে এজনে আহিছিলে পিছত তাৰ পছন্দিত তেখেতৰ বকলিয়া পছন্দিত কি হয় কি দায়িত্ব তেওঁ কি দায়িত্ব এটা ফিল্ড অফিচাৰ কালেক্টৰ আপুনি মেনেজাৰ আপোনাৰ নামটো কি ক'লে মোৰ অনুজ বিশ্বাস অফিস ক'ত আছে তেখেতসকলৰ আপোনালোকৰ অফিসটো ক'ত আছে অফিস কৃষ্ণনগৰ ব্ৰাঞ্চ এটো গ্ৰুপটোৰ নাম কি সেটিন মাইক্ৰোফাইনেন্স সেটিং মাইক্রো ফাইন্যান্স আচ্ছা তো লোগো লগা গোপাল তোমার মত হৈ গৈছো সব ইতিমধ্যে হুজাই এইজন হল মেনেজাৰ হয় কি গোটৰ কিস্তি লবলৈ ৰাতি 11:30 বজাত আহিছে 11:30 বজাত এজন মহিলা যিজন মহিলা এজন বিলে আকু মেনেজাৰ হয় 11:30 বজাত যিজন মহিলাৰ হাজবেণ্ড নাই ঘৰত আকু কিস্তি নিবলৈ কোনটো কিস্তি নিবলৈ আহিছিলে এইজন মেনেজাৰ বিলে হয় গতিকে এই মেনেজাৰজনক চাই লওক গোটৰ মহিলাবিলাক অলপ সাৱধান এইজন হল মানে অনুবাবা হয় অলপ চাই চিতি ৰাখিব এইজনক ৰাতি যি সময়ত 7:30 বজালৈকে গতিকে এইজন মেনেজাৰ মাতাৰ কাৰণেহে না আপুনি মাতিছে 11:30 কিয় আহিব লাগে মোক এতিয়া আপোনাৰ নিয়ম কেইটালৈকে মই বেলেগত গৈছো না নিয়ম কেইটালৈকে 7টা মোৰ কথাটো শুনি লওক মই বেলেগত গৈছিলো মোক এতিয়া মাতিছে কাৰণেহে আহিছো না নিয়ম আপোনালোকৰ অফিচিয়েল নিয়ম কেইটা বজালৈকে 7টা ভুল হৈছে এইটো কওক মইতো না সেইটো কওক ভুল হৈছে এজন হাজবেণ্ড নাই মহিলাৰ ঘৰত আহি হাজবেণ্ড নাই মহিলাৰ ঘৰত আহি আপুনি যে আহিছে আপোনাৰ ভুল হৈছে বুলি কওক এইটো মইতো এতিয়া মোক মাতাৰ কাৰণেহে মই আহিছো মোক তাৰমানে কৈছে আপোনাৰ কালেক্টৰহে মাতিছে নহয় কোনে মাতিছে 11:30 কিয় মাতিব তেখেতসকলে মাতিছে মই আপোনাৰ লগত কথা কৈছিলো নেকি নাই মোৰ লগত কথা তেখেতে মোৰ বেলেগ অফিচাৰ হয় মই বেলেগত আছো 11:30 যদি আপোনাক মাতে মোৰ ওপৰত হয় তেখেতে মইতো ফোনত কন্টেক্ট কৰিবই পৰা নাই আপুনি এজন মেনেজাৰ যদি কোনোবা গোটৰ মহিলা মাতে আপুনি কি কব যে অফিচত আহিছে এইটো ৰাতি ইমান ৰাতি আহিব নালাগে কিন্তু আপুনি ঘৰত কিয় আহিব ইমান ৰাতি 11:30 হাজবেণ্ড নাই ঘৰত নাই মহিলা মানুহক আপুনি টৰ্চাৰ কৰিছে
না আমি ষ্টেটমেন্ট লম আমি মহিলাৰ ষ্টেটমেন্ট লম বেয়াকে কোৱা নাই না মইতো আহিছো এতিয়া এইফালে ওলাই কি হৈছিলে দাদা কি হৈছিলে আমি ঘৰত নাই হ্যাঁ আজি গোট হয় হয় আজি আমি ঘৰত নাই হয়। বেমাৰ হয়। হস্পিটেলত গৈছিলো হয় যাই কিনে আমাৰ মহিলা মোৰ ৱাইফ ঘৰত আছে টৰ্চাৰ কৰিছে আহিছে আহি কিনে মানে যাহা তাহা কথা পইচা দিবই লাগিব নহলে নাই আমি ইয়াৰ পৰা নেযাও মোৰ ঘৰৰ পৰা মানুহ মাইকী কেইটা ঘৰত ওলাব নোৱাৰে আপুনি ঘৰত নাছিলে তেতিয়া আমাৰ ঘৰত নাই টৰ্চাৰ কৰিছে মহিলা কৈছে পইচা দিব লাগিব বেয়া ইংগিত দিছে নেকি? বেয়া ইংগিত মানে সিহঁতে দিছে মই ক'ব নোৱাৰো এতিয়া মানে আমাৰ আপোনাক বেয়া ইংগিত দিছে বেয়া ইংগিত দিছে সঁচা কথা বেয়া ইংগিত দিছে টৰ্চাৰ কৰিছে কি কি বেয়া ইংগিত দিছে কওক সঁচা কথা কওক হাজবেণ্ড নথকা কাৰণে আপোনাক কিবা বেয়া ইংগিত দিছে আৰু বেয়া ইংগিত দিছে কেনেকে বেয়া ইংগিত দিছে কওকচোন সঁচা কথা কওক পইচা নাদিলে মানে কি কৰিব আৰু কি কৰিব বিচাৰে 4টা পৰা 11:30লৈকে বহি আছে আপোনাৰ ঘৰত কেনেকুৱা গোটৰ মেনেজাৰ হয় কৰিছে আপোনাক জবৰদস্তি কৰিছে হাজবেণ্ড নথকাৰ সুযোগ লৈছে কওকচোন মুখেৰে কওক না সিহঁতে কি হৈছিলে মেটাৰটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চারটা সময় আইসি আর এরা কইতাছে মানে কিস্তি দিতেই লাগবে নিদিলে মানে অন্য অত্যাচার করবো কইছে আর কি বেয়া কাম কৰিছে না না কেইটা মানে বস্তুটো 4টাৰ পৰা 11:30লৈকে মানে আপোনাৰ ঘৰত বহি আছে হ্যাঁ মানে কিস্তি লাগে কিন্তু সিহঁতেতো অলৰেডি অফিচিয়েল নিয়ম হিচাপত আছে 7টাৰ পৰা ৰাতিপুৱা সন্ধ্যা 7টা আপুনি সিহঁতক কোৱা নাই নেকি যে মোৰ হাজবেণ্ড ঘৰত নাই কিবা কিস্তি পিছত কি ক'লে সিহঁতে কিস্তি দিবলৈ লাগিব 11:30লৈকে বহি আছে সিস্টেম বালে তাকে হ্যাঁ সিস্টেম বালে এটা দিতে লাগে 11:30লৈকে আপোনাৰ হাজবেণ্ড ঘৰত নাই হ্যাঁ ঘরের দরজা সারা রাত বই থাকবো গোটেই ৰাতি বহি থাকিব না ঘর তো বাইতে পারি ঘৰৰ ভিতৰত সোমাই আছে না এমনি ঘরের দরজা বই দিছে আমরা বাইরে তো পাচ্ছি না বোয়ারি আছে ছোৱালী আছে গতিকে কি কম ইমান ৰাতি মানে এইজন হ'ল হাজবেণ্ড আপুনি ঘৰত নাছিলে নাই মই ঘৰত নাই মই ডক্টৰৰ ঘৰত গৈছিলো মোৰ বহুত মানে অলপ মানে ছুট পাইছো ৰাতিপুৱাৰ পৰা মই ঘৰত নাই সিহঁতে ৰাতি 4টা বজাৰ পৰা ইয়াত বহি আছে আমাৰ ঘৰৰ পৰা সন্ধ্যা 4টা বজাৰ পৰা সন্ধিয়া 4টা বজাৰ পৰা মানে বহি আছে ইয়াত 11:30 বাজে এতিয়া এই জাগাখিনি তাই নাম কি এই জাগাখিনি ভূঞাপট্টি হয় হোজাই ভূঞাপট্টি হয় এতিয়া ঘৰৰ পৰা আমাৰ মাইকীবিলাক ওলাবও নোৱাৰে সিহঁতক ধমকি দি আছে পইচা নিদিলে কি কৰিব নাই এইটো মানে আৰু মানে বহুত বেয়া কথা কৈ আছে পইচা দিবই লাগিব আমাৰ চিষ্টেম এইটো উঠাই ৰাতি ইয়াত বহি থাকিম এনেকুৱা মানে ধমকি দি আছে চাওক মহিলাবিলাক গোট ল'ব নেকি আপোনালোকে এনেকুৱা মহিলাবিলাকক মেনেজাৰ সিহঁতে আহি গোটৰ মহিলাই গতিকে আমাৰ দাদাবিলাক মহিলাবিলাক আগবঢ়াই দি গোট যে দিব আপোনালোকে লোৱাই এনেকুৱা নিৰ্যাতন হ'ব লাষ্টলৈকে গতিকে আজি এটা মেটাৰ বিয়া লাগিছে দেখি পেলাই যে হাজবেণ্ড ঘৰত নাই আৰু মহিলাক অত্যাচাৰ মানে গোটৰ পইচাৰ কাৰণে গতিকে কতটা দিন ধরে বেমার আমার হ্যাঁ বেমার তারও বেমার আমারও বেমার এই বেমার লই তাকে বুঝাই কইছে কিমান এনে আপোনালোকৰ গোটৰ কিস্তি কিমান মাহত 1030 টাকা কি গোট এইটো এটা সেটিং গুড হয় এই বেংক কোন বেংক হুদাই কৃষ্ণনগর কৃষ্ণনগৰ হুদাই কৃষ্ণনগৰ বেংক কৃষ্ণনগৰ বেংক গতিকে অলপ চাই চিতি ল'ব আপোনালোকৰ মহিলাবিলাকক গোটত নি ফচাই হাজবেণ্ডবিলাক কেনেকুৱা অত্যাচাৰৰ হ'ব অ'কে